নমস্কাৰ ইউটিউব চেনেলৰ ভিউসকল। আজি মই ভিডিঅ'ত দেখাব বিচাৰিছোঁ আপোনালোকক আমাৰ খাদ্যৰ তালিকাৰ ৩ নম্বৰ তালিকাখন। আমাৰ শিশু বিকাশৰ বাবে আমি দেখাই আছিলোঁ, আপোনালোকক তালিকাৰ ভিত্তিত দি আছিলোঁ যে আমাৰ শিশুৰ বিকাশ কেনে 5 ধৰণৰ বিকাশৰ বিষয়ে কৈছিলোঁ। আৰু সেই বিকাশখিনি কৰিবলৈ হ'লে আমাৰ শিশুবিলাকৰ মানে 7বিধ তালিকাযুক্ত আমাৰ খাদ্য থাকে। আৰু সেই 7বিধৰ আমি ডেইলি কণ্টিনিউৱাছকৈ কৰিব লাগে। 4বিধ হ'লেও আমি শিশুবিলাকক খুৱাব লাগে। সেই বিষয়ে আপোনালোকক আজি মই দেখাব বিচাৰিছোঁ। আমাৰতো শিশু 2 বছৰ পিছত আমি পৰিপূৰক বাহিৰা আহাৰ গোটা আহাৰ এইবিলাক দিওঁৱেই। আৰু আমি 3 বছৰৰ পৰা আমি এনেকুৱা ধৰণৰ তালিকা ভিত্তিত এখন প্ৰস্তুত কৰিছোঁ শিশুবিলাকৰ শাৰীৰিক বিকাশৰ বাবে। আজি আমাৰ 3 নম্বৰটো হ'ল আমাৰ ভিটামিন এযুক্ত কিছুমান খাদ্য। আৰু এইযুক্ত খাদ্যবিলাক কেনেকুৱা ধৰণৰ যে ভিতৰত হালধীয়া হৈ থাকে, যেনে ভিতৰৰ কমলা তথা হালধীয়া বৰণৰ ফল মূল আৰু শাক পাচলিবোৰ, যেনে আম, সুমথিৰা, গাজৰ, ৰঙালাও আদি। এইবিলাক আমাৰ কি হয়, শিশুবিলাকৰ দৃষ্টি ভাল কৰে। আৰু এই শক্তিবোধ আমাৰ যিখিনি বিবেক বিবেচনা বুলি কওঁ আমি, বুদ্ধি বিবেক বিবেচনা, নতুন কিছুমান প্ৰলেপ কৰিব পৰা শক্তি, এইবিলাক আমাৰ মগজুৰ বিকাশ হয়। আৰু এই বিকাশৰ বাবে আমি কিছুমান বস্তু শিশুবিলাকক এই খোৱাটো আমাৰ অত্যন্ত প্ৰয়োজন। আৰু এই খাদ্যবিলাকে, এই ভিটামিনযুক্ত খাদ্যবিলাকে আমাৰ শিশুবিলাকক কি কৰে, আমাৰ যেনেকৈ তৎক্ষণাত কিছুমান শিশুৰ বেমাৰ আজাৰ হৈ থাকে, সেইবিলাক আচলতে খাদ্যৰ অভাৱত বুলি ক'ব লাগিব। কিন্তু সেইবিলাক যদি আমি খাদ্যৰ তালিকা ভিত্তিত আমি কৰোঁ, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ শিশু এটাৰ বেমাৰ তেনেদৰে হৈ নাথাকে। সাধাৰণভাৱে হ'ব পাৰে, কিন্তু তেনেকুৱা ধৰণৰ আমি চিন্তা কৰিব লগা কোনো ধৰণৰ বেমাৰ শিশুবিলাকৰ নহয়। আজি আপোনালোকক মই ভিডিঅ'টো 3 নম্বৰ তালিকাটো কৈছিলোঁ। আমাৰ যি তালিকাৰ ভিত্তিত আমাৰ শিশুৰ তালিকাত আমি 7বিধ খাদ্য আমি তালিকা ভিত্তিত বনাইছোঁ। আৰু সেই তালিকা ভিত্তিত আমাৰ 4বিধ খাদ্য আমাৰ সদায় ব্যৱহাৰ কৰিব লাগে। এই 4বিধৰ বিষয়ে 7বিধে আপোনালোকক দেখাইছোঁ, কিন্তু এইখিনি আমাৰ 7বিধৰে তালিকা হয়। আৰু প্ৰত্যেকটা বিধৰে মই আপোনালোকক তালিকা সহকাৰে মই দেখাইছোঁ ভিডিঅ'টো, যিহেতুকে আমাৰ অংকনবাদী মাতৃবিলাকে এই ভিডিঅ'টো অৱগত কৰে। গতিকে এইখিনি আজি মই ক'লোঁ, এইখিনি আপোনালোকৰ দিব লগা